সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে এই প্ৰেজেন্টেশনটো দেখিছে যে বাংলাদেশৰ পৰা হোৱা ডিপ্ৰেছনৰ কাৰণে আমাৰ সমগ্ৰ অসমতে এটা ক্লাউডৰ বহুত ডাঙৰ প্ৰেছাৰ এটা একুমুলেট হৈছে আৰু আজি দিনটো কমপ্লিটলি তেওঁলোকে ৰেড দেখুৱাই থৈ দিছে কালিও সন্ধিয়ালৈকে পৰিবেশ একে থাকাৰ সম্ভাৱনা আছে তাৰ পিছত গ্ৰেজুৱেলি ই অৰেঞ্জ তাৰ পিছত গ্ৰীন অৰ্থাৎ এই গুটে অহা কালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেন্ট নহয় গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে গতিকে গুটেখিনি চালে মই ভাবো যে পৰিবেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছো অহা কালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেশাল ক্যাজুয়াল লিভ দিছো যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিস তেওঁলোকে অফিস কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিস একে তেওঁলোকে ডেফিনেটলি অফিস কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখনিও অহা কালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো গভৰ্ণমেণ্ট স্কুলখনি প্ৰাইভেট স্কুলখনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰী সকলকো অনুৰোধ কৰিম যে যদি কৰবা দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা আহাজনক অহা কালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি সৰকাৰৰ পৰা হেতু অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ললে ভাল হ'ব ইয়াৰ উপৰিও আমি গুটে পৰিবেশটো পৰ্যবেক্ষণ কৰি থাকিম যত যেনুকা প্ৰয়োজন হয় আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিটো থাকিবই অহা কালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকচন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম যদি আপোনালোকৰ Sir, if you can repeat in English.